আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যিহেতু ঘৰত আছোঁ, অকণমান সময়ৰ কাৰণে ছুটি লৈছিলোঁ। আজি হয়তো থাম্বনেইলত দেখি গম পাইছে যে মই কিহৰ কথা ক'ব গৈ আছোঁ। মই আজি ক'ব গৈ আছোঁ একদম প্ৰেক্টিকেল কথা। এইটো যিটো বস্তু আপোনালোকে শুনাটো খুব প্ৰয়োজন। হয়তো আপোনালোকে ভাবিব পাৰে যে এইটোতো VFৰ ওপৰত কোনো নহয়, চাকৰিৰ কাৰণে এইটোৱে নহয়। যদিও চাকৰিৰ কাৰণে এই ভিডিঅ'টো নহয়, তথাপিও নহয় বুলি গোটেই ক'ব নোৱাৰি। মানে হয়ো নহয়ো এনেকুৱা। চাওক, ভিডিঅ'টো শুনিলে গম পাব, প্ৰথমৰ পৰা শেষলৈ চাব একদম। তো চাওক, আপোনালোকে ছাপ'জ এটা বহুত হাই ৰেংকৰ চাকৰি কৰিলে আৰু চাকৰি কৰি মাহত 1 লাখৰো অধিক টকা জমা কৰিলে, ঠিক আছে। এতিয়া মোক কওক, যদি সেই চাকৰিটোৰে আপোনালোকে পইচা ছেভিংছে কৰিব নাজানে, ছাপ'জ 1 লাখ টকা পালে আৰু আপুনি মাহত ওলাই 1.5 লাখ টকা খৰচ হয়, আপুনি দেখোন 50,000 টকা মাইনাছ হৈ গ'ল। যদি আপুনি মানি ছেভিংছটো কৰিব নাজানে, আপুনি চাকৰি কৰা নকৰা সমান। চাকৰি নহয়, যিকোনো ধৰণৰ কাম কৰা নকৰা সমান হয়। তাতকৈ আপুনি সেই কামটো নকৰাই মই ভাবোঁ ভাল। আৰু এই ক্ষেত্ৰত মোৰ আগতে আছিল ধাৰণা যে চাকৰি বাকৰি পালে আইফোন ল'ম, দামী গাড়ী ল'ম, দামী কিবা ল'ম, এইটো। কিন্তু মোৰ একদম ঠিক কৰিছিলোঁ যে মই iPhone 16 Pro Max ল'ম, নহ'লে যিহেতু মোৰ দুৰ্গা পূজাৰ আগতে লোৱা প্লেন আছিল, বা মই iPhone 17টো যদি লঞ্চ হয় সেইটো ল'ম, 17টো ল'ম। তাৰপিছত বিশ্বাস কৰক, এজন মানুহৰ কথা শুনি মোৰ মানে চকু মেল খালে। মই কিবা এটা কাম কৰাৰ আগতে 10জন মানুহৰ পৰামৰ্শ লৈ কৰোঁ, এনে কোনো কাম নকৰোঁ। গতিকে মই সুধিলোঁ যে এটা 1 লাখ টকাৰ আমি মোবাইল লোৱাটো কিমান দূৰ যুক্তিসংগত। এটা মোবাইলত 1 লাখ টকা ভৰা বা 60-70 হাজাৰ টকা ভৰা এটা মোবাইলত কিমান দূৰ যুক্তিসংগত আপুনি ভাবক। 1 লাখ টকাত এখন সৰু সুৰা বিয়া হয়, সেই বিয়াখন আপুনি পকেটত লৈ আছে। ভাবক আপুনি কিমান মূৰ্খামিৰ কাম কৰি আছে, বা মই কিমান মূৰ্খামিৰ কাম কৰিব ওলাইছিলোঁ। তাৰপাছত মই ভাবিলোঁ যে সঁচাই যে এটা মোবাইলত মই 1 লাখ টকা এটা খৰচ কৰিব ওলাইছিলোঁ, মই কিমান ডাঙৰ মূৰ্খ হ'বলৈ ওলাইছিলোঁ। সেই মানুহজনে ক'লে, চা বাবা, আইফোন বৰ্তমান যুগত নতুন জেনেৰেশ্যনে লয়, নতুন জেনেৰেশ্যনটোৱে আইফোন ল'ব ধৰিছে। কিন্তু আমাৰ ককা আইতাৰ দিনত বা আমাৰ দেউতাহঁতৰ দিনত এই প্ৰচেছটো নাছিল। তেওঁলোকে আনক শ্ব' কৰাৰ উদ্দেশ্যে কাম কৰা নাছিল, যিটো আমাৰ এইটো জেনেৰেশ্যনে আনক শ্ব' কৰাৰ উদ্দেশ্যতে কাম কৰে। আনক শ্ব' কৰাৰ উদ্দেশ্যে ফুৰিবলৈ যায়, আনক শ্ব' কৰাৰ উদ্দেশ্যে আইফোন লয়, দামী গাড়ী লয়, ইফালে তেওঁলোকৰ গললৈ ধাৰ, বেংকত মাইনাছত পইচা, লোনে কাটি নিয়ে। সেইবিলাক কাম কৰাটো কিমান দূৰ যুক্তিসংগত। ধনী হোৱাটো আৰু ধনী দেখুৱাটো আকাশ পাতাল পাৰ্থক্য। আপুনি যদি মুকেশ আম্বানীৰ ব্যক্তিত্বলৈ চায়, আপুনি গম পাব তেখেত কেনেকুৱাকৈ থাকে। এটা হলমলো কটন চাৰ্ট, এটা হলমলো কটন পেণ্ট, এযোৰ জোতা, বছ। আৰু দিছ ইজ কল্ড ৰিয়েল ৰিচ। মোৰ লগৰ বহুতে চাকৰি কৰি আইফোন ল'লে, ষ্টেটাছ দিছে বহুতে, বেয়া পোৱা নাই, ভাল কথা। কিন্তু এইটো তেওঁলোকৰ মূৰ্খামিৰ বাহিৰে মই ভাবোঁ একো নহয়। এটা মোবাইলত 1 লাখ টকা খেদোৱাটো চাকৰি কৰি, যদি মই সেই পইচাটো এটা বেলেগ জেগাত ইনভেষ্ট কৰোঁ, মোৰ ৰিটাৰ্ণ আহি থাকিব, মই ডাবল ধনী হৈ থাকিম। কিন্তু আইফোনটো লোৱাৰ পিছত মোৰ পইচা গ'লে, এতিয়া যদি মই EMIত লওঁ, মোবাইলটো পইচা কাটিব, EMIত উইথ ইণ্টাৰেষ্ট কাটিব সেইটো। আমাৰ ককা আইতাৰ দিনত এইবিলাক নাছিল। তেওঁলোকে এটাই মানে ধান্দা কৰিছিল যে কেনেকৈ 2 পইচা সাঁচোঁ। আৰু এতিয়া আমাৰ জেনেৰেশ্যনে এটা ধান্দা কি, কেনেকৈ 2 পইচা বৰবাদ কৰোঁ, সি ফাল্টু বস্তু কিনি লোকক দেখুৱাই। আমাৰ এটা জেনেৰেশ্যনটোৰ এটা প্ৰব্লেম কি, লোকক ধনী হোৱাটো দেখাব খোজে, যে মোক ভাবক মানুহে যে মই কিমান ধনী, এনেকুৱা এটা চিন্তাধাৰা লৈ আছে।
আৰু যিটো এই চিন্তাধাৰাৰ এটা ৰোগ বুলি কয় এইটো মানে এটা ৰোগ, মানসিক ৰোগ বুলি কয়। আৰু এইটো ৰোগ যদি সমাজৰ পৰা নিৰ্মূল নহয়, আমাৰ এই জাতিটো, এই জেনেৰেশ্যনটো টোটেলি ধ্বংস হৈ যাব আৰু সকলো কষ্টৰ পইচা অথলে যাব আৰু কোটি কোটি মিলিয়নাৰ বিলিয়নাৰ হ'ব বাহিৰৰ কোম্পানীবিলাকে, বিশ্বাস কৰক। চ' সেইকাৰণে ভাবি মই এই এটা মোবাইল ল'লোঁ যাৰ দাম 6,500 টকা। যিটো কাম মই 6,500 টকাৰে হৈ যায়, সেইটো কাম মই লাখ টকা ভৰিব ওলাইছিলোঁ। মই ইমান ডাঙৰ মূৰ্খ হ'বলৈ ওলাইছোঁ। আপুনি 1 লাখ টকাৰে 6,000 টকাটো যদি মাইনাছ কৰি দিয়ে, চ' বাকী মোৰ কিমান ৰ'ল? 94,000 ৰ'ল। গতিকে সেই 94,000 মই যদি বিজনেছো কৰোঁ ইনভেষ্ট কৰি, মোৰ 10 টকা হ'লেও ৰিটাৰ্ণ আহিব। কিন্তু মই আইফোনটো লৈ ৰিটাৰ্ণ আহিব, যাই থাকিব সি। আৰু সি কৰ আৰু কিবা ছাবস্ক্ৰিপশ্যন কিবা কৰিবও লাগিব, ক্লাউড ষ্ট'ৰেজৰ নামত কিবা লওঁ। চ' চাওক, আমাৰ জেনেৰেশ্যনটো কিমান ডাঙৰ ভুল কাম কৰি আছে। মেট্ৰিক পাছ কৰিলে এটা আইফোন লাগে, বাইক এখন লাগে। চ' মেট্ৰিক পাছ কৰাৰ লগত আইফোনৰ কি সম্পৰ্ক? মানে এই কিবা এটা ভিডিঅ' পাইছিলোঁ যে মাকে কিবা ফুল বিক্ৰী কৰে, কিন্তু পুতেকৰ কাৰণে পুতেকে বহুত মানে নাচুৰ বান্ধাৰ কাৰণে আইফোন কিনি দিব লগা হৈছে, আইফোন ষ্ট'ৰত গৈ। এনেকুৱা আৰু বাহিৰা কোম্পানীবিলাকৰ ধান্দাই এইটো, কেনেকৈ আমাক প্ৰডাক্টসমূহ চেল কৰিব পাৰি। অভিয়াছলি চবৰে হেৰি হ'ব। মই যদি চাপ'জ এটা কাইলৈ এটা কোম্পানী খুলি দিওঁ, মোৰ ধান্দা, মোৰ প্ৰডাক্টখিনি কেনেকৈ মই চেল কৰিব পাৰোঁ। চ' এইবিলাক মই ভাবি চিন্তি ভাবিলোঁ এটা মই ভিডিঅ' বনাওঁ আৰু অকণমান এৱাৰ কৰি দিওঁ যে ভুলতো আপোনালোকে এটা সাধাৰণ মোবাইলত ইমান টকা ইনভেষ্ট নকৰিব। যদি মই হ'লে হয় যে এই 6,000 টকাৰ আমি ফোনটোত মোৰ ইউটিউব কৰিব নোৱাৰোঁ, ফেচবুক কৰিব নোৱাৰোঁ, মই একো কৰিব নোৱাৰোঁ, তেতিয়া মই ল'লোঁ হয় আইফোনটো, বা বেলেগ আন ব্ৰেণ্ড বহুত দামী দামী ফোন আছে সেইবিলাক ল'লোঁ হয়। কিন্তু যিটো বস্তুত মোৰ এই 6,000 টকা দামী ফোনটোৰে হৈ আছে, সেইটো বস্তু মই ইমান টকা ইনভেষ্ট কিয় কৰোঁ? মোৰ কি যুক্তিসংগত? আৰু নতুন জেনেৰেশ্যনে এইটো হৈছে কি তাৰমানে যে ইমান দামী আইফোন কিয় লয়? কাৰণটো কি? কাৰণ এটাই, শ্ব' অফ কৰাৰ কাৰণে। বেলেগ মই একো কাৰণ বুলি নাভাবোঁ। শ্ব' অফ, অনলি শ্ব' অফ, তাত বাহিৰে বেলেগ একোৱেই নহয়। এপলৰ লগতো দেখিব, সেইটোৱে শ্ব' অফ। মানুহে নাভাবক, আৰু এনেও মই মানুহে কি কয় কি নকয় ইমান এটা কেয়াৰ নকৰোঁ। মানুহে মোক ভাবক গৰীব আত্মা, দুখী আত্মা বুলি, এনেও হয় মই। চ' আইফোনটো ল'লে মোক ধনী বুলি ভাবি মোৰ কি লাভ হ'ব? চাপ'জ আপুনি মোক ধনী বুলি ভাবিলে মোৰ কিবা লাভ হ'ব নেকি? আপুনি যদি আপোনাৰ লগত যদি মই কিবা বিজনেছ কৰোঁ, আপুনি মোক পইচা দিয়ে, মোৰ লাভ হ'ব। চ' চাওক না, আমি জেনেৰেশ্যনটো ক'ৰ পৰা ক'ত যাইছোঁ। কিন্তু আমাৰ ককাইৰ দিনত সেনেকুৱা নাছিল। ককাইৰ দিনত আছিল কি, বা 2 পইচা কেনেকৈ কমত হ'ব পাৰি সেইটো মাথা মাৰে। চাবচোন দোকান এখন গ'লে কিমান বাৰ্গেনিং কৰে, পূৰা যাতে 1 টকা হ'লেও কমত পায়। আৰু এই স্বভাৱটোৰ কাৰণে ককাইৰ দিনত আমাৰ অজস্ৰ মাটি সম্পত্তি বহুত আছিল। কিন্তু আমাৰ দিনত মাটি সম্পত্তি কিমান আছে আমাৰ? আমি এই লাক্সাৰী বস্তুবিলাকৰ নামত পইচা খৰচ কৰাৰ কাৰণে আমাৰ প্ৰপাৰ্টি কৰিব নোৱাৰোঁ। আমি প্ৰপাৰ্টি মিনছ আমি ইনভেষ্ট কৰিব নোৱাৰোঁ। আমাৰ পইচা নাথাকে আমাৰ তাত। কিবা এটা সৰু সুৰা কাম পালে গাড়ী এখন লৈ দিম পটককৈ, বুলেট এখন লৈ দিম পটককৈ, কাৰ এখন লৈ দিম পটককৈ, আইফোন এটা ল'ম, যাতে মানুহে ভাবে বা কাৰ আছে কিবা আছে, বহুত ধনী মানুহ সেনেকৈ ভাবে। ঘৰটো বাৰু লাগে, মই কোৱা নাই যে কিবা চাকৰি কৰি এটা ঘৰ বনাইছে, সেইটো বেলেগ, খুব ইম্পৰ্টেণ্ট ঘৰটো, মানে সেইটো মই ছাপৰ্ট কৰোঁ। কিন্তু ইমান মোবাইলত ইমান দামী গাড়ী এখনত ইমান কি প্ৰয়োজন? যিটো কাম আপোনালোকৰ বাইক এখনেৰে হয়, কাৰ এখন কিয় লাগে? লওক বাৰু লওক, কিন্তু 20 লাখ 25 লাখ দামী কাৰ এখন, যিখন কাৰ অলটো কেইদিনতো হয়, 6 লাখ টকা দামী কাৰত হয়, সেইটো 20 লাখ গাড়ীখনত কিয় ভৰিব লাগে? এইবিলাক সৰু সৰু চিন্তা অকণমান কৰিবচোন, যোনে এইবিলাক লাক্সাৰী বস্তুৰ প্ৰতি বেছি ধান্দা। আপোনালোকে সঁচাকৈ ভাবিব, মোৰ কথা শুনিব নালাগে। মোৰ কথা কিয় শুনিব আপোনালোকে? মোৰ কথা শুনিব মই দিয়াই নাই। আপোনালোকে নিজে ভাবক যে এইটো কথা কিমান দূৰ সঁচা, কিমান দূৰ প্ৰেক্টিকেল, কিমান দূৰ যুক্তিসংগত এইটো কথা।
যে কিবা এটা কাম কৰাৰ লগে লগে মোৰ মানেতো মোবাইল চাওক, মই এটা কথা কৈছোঁ, মোৰ মতে মোবাইল বৰ বেছি হাই ৰেংকৰ লয় যদি 15,000 টকা লওঁ, তাৰে ওপৰত 1 টকা মোবাইলৰ নামত খৰচ নকৰিব, 1 টকাও। কাৰণ এতিয়া বহুতে ক'ব যে কেমেৰা কোৱালিটি নাপায়। চাওক, কেমেৰা কোৱালিটি আজিকালি কোনো মোবাইলৰে বেয়া নহয়, বিশ্বাস কৰক। সেই আগৰ দিন নাই যে 2 মেগাপিক্সেল 5 মেগাপিক্সেল, আজিকালি মেক্সিমামৰে কেমেৰা কোৱালিটি ভাল। আপুনি যদি কম্পেৰিজন কৰে দিনত আউটত, তো প্ৰায় একেই দেখিব। গতিকে আপুনি নাভাবে যে কেমেৰা কোৱালিটিৰ কাৰণে ভাল দামী মোবাইল লাগে, এইটো নাভাবিব, বুজি পাইছে? যদি এনেকুৱা মন, যদি মোক ভিডিঅ' কৰাৰ কাৰণে বা ৰাতি কেতিয়াবা মই শ্বুট কৰিলে মোক ভিডিঅ' কোৱালিটি ভাল লাগে অকণমান, মই এটা DSLR লৈ ল'ম। আইফোনটো মই কিয় ল'ম? মই এটা ভাল হেৰি পাম, ডাঙৰ লেন্স পাম, যাৰ পিক্সেল বেছি, ডাঙৰ লেন্সততো হেৰিও ভাল হয়। চব সেনেকুৱা ল'ম। মোকতো কোনো অলৰেডি মই DSLR এটা ল'ব পাৰোঁ, সেইটো কাৰণে ইউটিউবৰ পইচা পালাই ল'ম। যদি ইউটিউবৰ পইচা পাওঁ কেতিয়াবা খানি ল'ম, মানে ইউটিউবৰ বস্তু ইউটিউবতে ইনভেষ্ট কৰিম, সেনেকুৱা। চ' এতিয়াও চাগে কোৱালিটি বেয়া হোৱা নাই মোৰ হেৰিটো। গতিকে সেইটো কথা আজি জাষ্ট এৱাৰনেছ কৰিবলৈ ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকে এই ভুলটো জীৱনত কৰিব ওলাইছিল যদিও নকৰে। আপুনি সেই পইচাকেইটা থৈ দিয়ক বেংকত, টানে বিপদে লাগিব। ফোনটো কি কৰিব? ফোনটো কাৰোবাৰ ওচৰত বিক্ৰী কৰিব যাব নেকি? আৰু তাৰ সময়ত ইজ্জতৰ কথা নাই। আপুনি আইফোন এটা আছে, লৈ লওক ভাই, মোক কিমান পইচা দিয়ে, তাতকৈ সেইকেইটা পইচা আপুনি বেংকত থৈ দিয়ক, জমা কৰক বা ইনভেষ্ট কৰক। জমা কৰিলেতো আপুনি ধনী হ'ব নোৱাৰে, ইনভেষ্ট কৰক সেইটো। ত' গতিকে সেইটো কথা, সেইটো ভাবক ভালকৈ। আৰু ককা আইতাৰ দিনৰ কিছুমান চিন্তাধাৰাবিলাক আপডেট কৰিব, সেইটো কোৱা নাই। এই ককা আইতাৰ দিনত যিমান কিছুমান মানে নন আপডেট চিন্তাধাৰা আছিল, সেইবিলাকৰ বাহিৰে কিছুমান সিহঁতৰ কথা কিন্তু ভাবিবলগীয়া, সিহঁতৰ কাম কাজবিলাক ভাবিবলগীয়া। অকণমান সিহঁতক ফ'ল' কৰিবচোন, ককা আইতাৰ দিনত হেৰিবিলাকক। মই কিছুমান কথা সিহঁতক ফ'ল' কৰোঁ, সেনেকুৱা। চ' এইটো আছিল টোটেলি VFৰ ওপৰত নহয়, টোটেলি মানে যিকোনো চাকৰিৰ যিকোনো কামৰ ক্ষেত্ৰত এইটো মানি ছেভিংছৰ ওপৰত ভিডিঅ', যাতে আপোনালোকে অযথা আপোনাৰ কষ্টৰ পইচাটো আপোনালোকে যাতে যেনেকৈ তেনেকৈ খৰচ নকৰে, বাহিৰা কোম্পানীয়ে যাতে ধৰি নকৰে। আপোনালোকৰ পইচা আপোনালোকে ৰাখক, নিজে ছেভিংছ কৰক। সকলোৱে জানে অলৰেডি, মই ক'ব নালাগে। চবৰে জাষ্ট মই এৱাৰনেছ কৰি দিছোঁ, ঠিক আছে? আৰু কমেণ্ট কৰি ক'ব এইটো কথা প্ৰেক্টিকেল নে মই নন প্ৰেক্টিকেল কথা কৈ আছোঁ, আৰু কোনে ক'ৰ পৰা ভিডিঅ' চাই আছে মোৰ ক'ব। চ' আজিলৈ ইমানে, জয় আহোম।